হাই এভরিওয়ান আজিৰ এই ভিডিঅ' আমাৰ যিটো পাৰ্ট 11 আমি কৰিম বাট কণ্টিনিউ কৰাৰ আগতে মই একচুৱেলি বহুতখিনি তোমালোকৰ ইয়াৰ আগতে শ্বেয়াৰ কৰিছোঁ আজি একচুৱেলি মোৰ মনটো বেয়া জাষ্ট বিকজ মোৰ ষ্টুডেণ্ট এজনে ছুইচাইড কৰিছে লাইক হি এটেম্পটেড টু কিল হিমছেল্ফ এণ্ড ফাইনেলি লাইক যি হ'ব লগা হৈছে আৰু মই ইভিনিং লাইক মৰ্নিং টাইমত আই গট এ কল এণ্ড দেন মই গম পালোঁ যে এনেকুৱা অৱস্থা তো কিমান আজিকালি বস্তুটো মানে ইজি হৈ গৈছে ষ্টুডেণ্টখিনিৰ কাৰণে মই অলৰেডি এইবিলাক কথা ডিছকাছ কৰিছোঁ তোমালোকৰ লগত তোমালোকৰ যিটো লাইফ আছে ইটছ ট'টেলি কেনেকুৱা মানে এইটো বহুত ইম্পৰ্টেণ্ট হয় এণ্ড ইট ইজ নট বিকজ অফ ইউ যে তুমি তোমাৰ লাইফৰ কাৰণে ইম্পৰ্টেণ্ট এনেকুৱা নহয় তোমাৰ লাইফৰ ওপৰত বহুতখিনি ডিপেণ্ডেণ্ট হৈ আছে তোমাৰ ফেমিলিৰ মানে যিটো আশা ভৰসা গোটেইখিনি your parents তোমার দেউতা মা গোটেইখিনি মানে কি তোমাৰ কাৰণে মানে কি তোমাৰ সাকসেসফুল লাইফৰ কাৰণে বাট চাই আছে নো ডাউট কেতিয়াবা এনেকুৱা হয় যে তেওঁলোকৰ কথাবিলাক বিটাৰ হয় উই কেন নট ডাইজেষ্ট ইট বাট দ্যাট ডাজন্ট মিন কি দে ওয়ান্ট দি লাইক ব্যাড থিং টু হ্যাপেন টু আস দে নেভার ওয়ান্ট তেওঁলোকৰ মানে যিখিনি ভাৱনা চিন্তা এই গোটেইখিনি কি দ্যাট তোমালোকৰ কাৰণে গোটেইখিনি যাতে কি সাকসেসফুল হওক মানে গোটেইখিনি যাতে তোমালোকৰ কি ভাল হওক চ' যেতিয়া ষ্টুডেণ্টবোৰে এইবিলাক কৰে বা যেতিয়া মই শুনো ষ্টুডেণ্ট যিবিলাক মই পঢ়াই আছিলোঁ বা মোৰ সন্মুখত আছিল এতিয়াতো নাই আছিল এটা টাইমত লাইক এইবাৰ পাছ আউট হৈছে ভাল এটা মাৰ্ক লৈ কেৰি কৰি বাট যেতিয়া জাষ্ট ইউ গট এ কল এণ্ড ইউ জাষ্ট লিসন টু দ্যাট থিং চ' এটা টিচাৰৰ কাৰণে বহুত ডেভাষ্টেটিং হয় এইটো কাৰণ মই ইয়াৰ আগতে তোমালোকক কৈছোঁ যে ইটছ লাইক ইট বিকামছ আ ৰিলেশ্যন মতলব এটা ফেমিলি নিচিনা হৈ যায় লাইক ৱেন আই টিচ ষ্টুডেণ্ট या फिर যিকোনো টিচাৰ যেতিয়া টিচ কৰে ইট বিকামছ আ ৰিলেশ্যন লাইক এটা ফেমিলিৰ নিচিনা হৈ যায় তো তেতিয়া ফেমিলিৰ এজন যেতিয়া হাৰ্ট হয় তো অবভিয়াছলি তোমাৰো তেনেকুৱাই লাগে চ' হোপফুলি তোমালোকে এই বস্তুবোৰৰ পৰা অলপ অব্যাহত থাকিবা ইন কেছ ইফ ইউ হেভ এনি চৰ্ট অফ প্ৰব্লেম ইউ ডিছকাছ ইট তুমি ডিছকাছ কৰা ভাল এজন মানুহৰ লগত ডিছকাছ কৰা এজ আৰ্লিয়াৰ আই ছেড যদি তোমালোকে কোনোবাই মোৰ ভিডিঅ' চাইছা মই কোনো নম্বৰ ভিডিঅ'ত মই এইটোৰ কথাও ডিছকাছ কৰিছোঁ লাইক ইফ ইউ হেভ এনি প্ৰব্লেম ডিছকাছ উইথ ইয়াৰ টিচাৰ যদি কোনোবা এনেকুৱা হয় যে তোমাৰ লাইক ক্লোজ আছে ডিছকাছ কৰা প্ৰব্লেম শ্বেয়াৰ কৰা ডু নট লাইক কিপ ইট উইথ ইউ নিজৰ লগত নাৰাখিবা তো সেইটোৱে আৰু বাকী হোপফুলি তোমালোকে ভালদৰে পঢ়িবা কণ্টিনিউ ইয়ৰ লাৰ্ণিং অ'কে চ' আমাৰ 11 যিটো পাৰ্ট উই আমি কণ্টিনিউ কৰোঁ চ' চোৱা লাইফটো কেনেকুৱা হয় যে লাইক ইভেন ইফ ইউ লাইক টেক away your soul that doesn't mean ki the world will stop problem just তুমি ভাবা যে তোমাৰে লাইক প্ৰব্লেম এনেকুৱা নহয় একচুৱেলি এভৰিৱান হেজ দেয়াৰ অ'ন প্ৰব্লেম দে আৰ ষ্ট্ৰাগলিং উইথ দেয়াৰ অ'ন প্ৰব্লেমছ হয় না নাই তো তোমাৰ যিটো লাইফ এইটো বন্ধ কৰি দিলেই যে কিবা সলিউশ্যন পাই গ'লা দেট ইজ নট দ্য সলিউশ্যন দ্য ৱৰ্ল্ড উইল কণ্টিনিউ পৃথিৱী ঘূৰি থাকিব সূৰ্য উঠিব মাৰ যাব এনেকুৱাই আৰু এনিৱেজ লেটছ continue with the topic এইটো আৰু আজি কোনে আঁকি থৈ দিছে এইটো তোমালোকে পাইছিলানে এনেকুৱা কিবা কৰিছা লাইফত দিজ আৰ দ্য থিংছ একচুৱেলি আজিকালি এই বস্তুবোৰ নাই চাইছা নেকি আজিকালি নাচাওঁ আমি আউটডোৰ বাহিৰত গৈ ফ্ৰেণ্ডছৰ লগত আমি এই যেটোক মাৰ দিয়া বুলি কওঁ এই যে ফুটাটো আছে ধাৰ দিয়া যে তাতে ধাৰ কৰোঁ কাছৰ গুৰি কৰি ধাৰ দিছিলোঁ চ' ডেট কাৰোবাৰ লগত এনেকুৱা কাটিলে পূৰা তাৰ পতংগটো কাটি যায় সেই মমেণ্টটো আছিলে এনজয়ফুল মমেণ্ট মানে তাতে আমি ফিজিকেলি বাহিৰত গৈছোঁ এনজয় কৰিছোঁ দ্য নেচাৰ আমি মানে কি লাভ কৰিছোঁ দ্য নেচাৰ বাট এইটোৱে এটা প্ৰব্লেম কি আজিকালিৰ যিটো জেনেৰেশ্যন আছে দে কনফাইন দেমছেল্ফ টু দ্য ৰুমৰ ভিতৰতে ৰৈ যায় এই বাহিৰৰ যিটো এনভাইৰনমেণ্ট বাহিৰৰ যিটো ছ'চিয়েলাইজেশ্যন এই বস্তুটো নাইকিয়া যাৰ কাৰণে সবে কি কৰে নিজৰ ফিলিংছখিনি নিজৰ ভিতৰতে ৰাখে দে আৰ নট এবল টু এক্সপ্ৰেছ
এনিৱেজ যোনে বনাইছে ভাল বনাইছে, এটলিষ্ট কিবা ৰেলেভেণ্ট বনাইছে, হয়নে নাই? তো আজি আমি যিটো টপিক শিকিম সেই টপিকটো হ'ল, that topic is ধাৰক আৰু ধাৰকত্ব। ধাৰক আৰু ধাৰকত্ব। তো ধাৰক আৰু ধাৰকত্ব কি? আমি যিটো এই চেপ্টাৰৰ যিটো মানে নেক্সট পাৰ্ট, সেই পাৰ্টলৈ আমি অলৰেডি আহিছোঁ, ঠিক আছে? তো সেই পাৰ্টখিনি আমি কি কৰিম এতিয়া চাম। এতিয়া চোৱা, এই ধাৰক যদি নহ'লে হয়, আজি এই গোটেই পৃথিৱীখিনি অন্ধকাৰ হ'লে হয়। যেতিয়া এনেকুৱা হৈ আছে, অন্ধকাৰ হৈছে নে নাই? অলপ হৈছে অন্ধকাৰ। তো যিহেতু এই অন্ধকাৰ হৈছে, তো তো কি কৰা যাব? যিহেতু লাইট চাইট অলপ কিবা প্ৰব্লেম হৈছে, তো তথাপি আমি কণ্টিনিউ কৰিম। এনেকুৱাতো নহয় যে মোক কলা দেখি আছে, মানুহজন কলা হ'লেও অলপ লাইটৰ পোহৰত বগা হৈ যাওঁ। আজি লাইটটো অলপ মানে প্ৰব্লেম দি আছে, কি কৰিম? গৰীব মানুহ ভাই, হয়নে নাই? তো তোমালোকে বেছি বেছি শ্বেয়াৰ কৰিলেহে ইউটিউবে অলপ যদি টকা চকা দিয়ে, সেইবিলাক দি কৰিব লাগিব আৰু। তো ধাৰক এনেকুৱা এটা বস্তু, তোমালোকে চাইছানে নাই ধাৰক? এই যে চাবা কিছুমান ইলেক্ট্ৰনিক ডিভাইচত এনেকুৱা চিলিণ্ড্ৰিকেল এনেকুৱা কি থাকে, কিছুমান অবজেক্ট থাকে। কি থাকে তাতে? এনেকুৱা দুটা ভৰি থাকে আৰু চিলিণ্ড্ৰিকেল অবজেক্ট, য'ত এনেকুৱা 1.5 মাইক্ৰ'ফেৰাড বা 3.5 মাইক্ৰ'ফেৰাড এনেকুৱা লিখা থাকে। লিখা থাকেনে? মই প্ৰেক্টিকেলি দেখাম দিয়া। মই নেক্সট ক্লাছত মই এটা ধাৰক লৈ খুলি আনি দেখাম কেনেকুৱা দেখি। তো এইটো হ'ল তোমাৰ কি ধাৰক। ইয়াৰ মেইন কাম কি? ইয়াৰ মেইন কাম হ'ল শক্তিক সঞ্চয় কৰা। কি কৰা? শক্তি সঞ্চয় কৰা। সঞ্চয় কৰা। কিছুমানে কয় যে ই আধান সংগ্ৰহ কৰে। তো আধান সংগ্ৰহ কৰি কৰে কি? একচুৱেলি যেতিয়া আধান আহি যায় ইয়াৰ মাজত, সেই আধানৰ দ্বাৰা কি এটা শক্তি সঞ্চয় হয়। আধান আহিলে বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হয় আৰু এই বৈদ্যুতিক ক্ষেত্ৰত শক্তিটো সঞ্চয় হয়, ঠিক আছে? হয়, ইনডাইৰেক্টলি ক'ব গ'লে আধান কি কৰে? ই সংগ্ৰহ কৰে। কিন্তু আধান সংগ্ৰহ কৰাৰ লগে লগে কি কৰি আছে? ই শক্তিৰ সঞ্চয় কৰি আছে, ঠিক আছে? এতিয়া চোৱা, ই কেনেকুৱাকৈ সঞ্চয় কৰে? এটা বেচিক মই ধাৰকৰ চিত্ৰ আঁকি আছোঁ। কি হয়? এটা বেচিক মই ধাৰকৰ চিত্ৰ আঁকি আছোঁ। তো বেচিক যিটো ধাৰক, এই ধাৰকটো হ'ল যে দুটা পৰিবাহী, ধৰা এটা ধনাত্মকভাৱে আহিত আৰু এটা ঋণাত্মকভাৱে আহিত, আৰু মাজত এটা ইহঁতৰ মাজত কি থাকে? এটা ছেপাৰেশ্যন গ্যাপ। এই যিটো হোল চিষ্টেম হৈ গ'ল, এটা নিকায় হ'ল, এইটোৱেই তোমাৰ কি ধাৰক। কিন্তু আমি জানো কি হ'ব? ইয়াতে বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হ'ব, আৰু এই বৈদ্যুতিক ক্ষেত্ৰত কি হ'ব? তোমাৰ শক্তিৰ সঞ্চয় হ'ব, ঠিক আছে? বুজি পালোঁ ছাৰ, বঢ়িয়া। এই যে তোমালোকৰ ফেন যে আছে, এটা বেটাৰীৰ দৰে সৰু এনেকুৱা থাকেনে নাই? এনেকুৱা ইয়াতে তার থাকে, এইটো ক'ৰবাত লগোৱা হয়, তো ফেনটো ঘূৰি আছে, কেতিয়াবা স্পীডত ঘূৰে, লাহে লাহে ঘূৰিলে এইটো চেঞ্জ কৰি দিয়া, হয়নে নাই? ঠিক আছে ছাৰ, বুজি পালোঁ। ই শক্তি সঞ্চয় কৰে। তো ব্যাটারিয়ে কি করে? ব্যাটারি এটা কি করে? ব্যাটারি এটাও তো শক্তি সঞ্চয় করে, কারণ যেতিয়া তুমি ব্যাটারি এটা ললা, এটা একটা সেল ললা, ঠিক আছে? ইয়াক যেতিয়া এটা বাল্বৰ লগত লগাই দিবা, ই কি হৈ যাব? গ্লো কৰিব। বঢ়িয়া। ইয়াতে 1.5 ভোল্ট লিখা থাকে, বঢ়িয়া। ডাঙৰ ডাঙৰ ব্যাটারি ইনভার্টাৰৰ ইয়াৰ পৰা ইও কি কৰে ভাই? শক্তি সঞ্চয় কৰে। ইও শক্তি সঞ্চয় কৰে, ইও শক্তি সঞ্চয় কৰে। তেতিয়াহ'লে মই ফেনত ব্যাটারি কিয় নলগাওঁ? বা মই ইনভাৰ্টাৰৰ কাৰণে মই এই ধাৰকৰ কিয় ব্যৱহাৰ নকৰোঁ? ৰিজন হয়নে নাই? তো চোৱা, যে কথা হ'ল যে দুটাৰ মাজত ডিফাৰেন্স আছে, মানে ডিফাৰেন্স আছে।
এনেই নহয় যে ভাই এটাই কৈ দিল যে মই বেটাৰীৰ জেগাত মই কেপাচিটাৰ ইউজ কৰিম, ধাৰক ব্যৱহাৰ কৰিম, তো বাছ হৈ যাব। নহয়, ডিফাৰেঞ্চ আছে সিহঁতৰ মাজত। চোৱা কি ডিফাৰেঞ্চ। যদি তোমাৰ মনত আহিছে ডিফাৰেঞ্চটো তো বঢ়িয়া কথা, যদি অহা নাই তেতিয়াহ'লে চাই লোৱা কি ডিফাৰেঞ্চ। চোৱা, যেতিয়া বেটাৰী এটা তুমি ক'ৰবাত লগোৱা কিমান টাইম চলে? এইটো ডিসচার্জ হওঁতে ইয়াৰ শক্তিখিনি খৰণ হওঁতে কিমান টাইম লাগে? বহুত টাইম লাগি যায়, বহুত টাইম। কিন্তু ধাৰক এটাৰ, মই একচুৱেলি মোৰ ওচৰত নাই বৰ্তমান, আছিল মোৰ বেগত কিন্তু মই ওলাই দিছোঁ। তো যেতিয়া ধাৰক এটাক মই কি কৰিম, ধাৰক এটাক যেতিয়া মই ল'ম, ইয়াৰ যিটো ডিসচার্জ খৰণ তৎক্ষণাত। তো ক্যাপাসিটার এটার, ধারক এটার কি হয়, ডিসচার্জ একদম 1 সেকেন্ডত হৈ যাব এনেকুৱা। ব্যাটারি এটাত কি হ'ব, ইয়াৰ যেটো খৰণ হেতু বহুত টাইম লাগি যায়। আমি জানো ব্যাটারি এটাই ধৰা ইনভার্টাৰৰ ব্যাটারি এটাই ব্যাকআপ দিয়ে 6 ঘন্টা 7 ঘন্টা। তোমার মোবাইল কিমান ঘন্টা? 24 ঘন্টা, 25 ঘন্টাও দিয়ে, 30 ঘন্টাও দিয়ে। তো ডিফারেন্স আছে নে নাই? অবভিয়াসলি ডিফারেন্স আছে। ইয়াক চার্জ কৰিবলৈ সিমান টাইম নালাগে, ধাৰক এটাক চাৰ্জ কৰিবলৈ সিমান টাইম নালাগে, কিন্তু বেটাৰী এটাক চাৰ্জ কৰিবলৈ টাইম লাগে। চাৰ্জ মানে কি, তাতে মই আধান দিব লাগে, হয় না নাই? এই যে ইলেক্ট্ৰনবোৰ দিব লাগে, ঠিক আছে। তো এইটো এটা বেসিক ডিফাৰেন্স হয় ধাৰক আৰু বেটাৰীৰ মাজত। তো তোমালোকে অলপ চাবা যে বেটাৰীৰ চিম্বলো বেলেগ, ইয়াতে প্লাছ মাইনাছ, আৰু কেপাচিটাৰৰ চিম্বলো বেলেগ। মই ইয়াৰ বিষয়ে ডিসকাস কৰিম, বেলেগ বেলেগ, ঠিক আছে। বলা, তো আমি কি কৰোঁ, ধাৰক এটাত আধান দিওঁ প্ৰথমত। যে আধান ইয়াতে কি কৰোঁ, সঞ্চয় কৰোঁ প্ৰথমত। যে ধাৰক এটাত আধান দিয়া হয়, যে এইটো ধাৰকৰ তোমাৰ কি প্লেট, এই ধাৰকৰ প্লেটত আমি কি কৰিম, আধান দিম। এতিয়া কথা হ'ল যে ভাই মই কি কৰিম, ইয়াতে যিমান আধান দিম, মানে কিউৰ মান যিমানে মোৰ বেছি হ'ব, ইহঁতৰ মাজৰ যিটো বৈদ্যুতিক ক্ষেত্ৰ, সেই বৈদ্যুতিক ক্ষেত্ৰটোও বেছি হ'ব, বৈদ্যুতিক ক্ষেত্ৰটোও বেছি হ'ব। আৰে স্যার, আপুনি দেখোন কৈছিল যে বৈদ্যুতিক ক্ষেত্ৰ আধানৰ ওপৰত নিৰ্ভৰে নকৰে। হয়, নিৰ্ভৰ নকৰে, কিন্তু উৎস আধানটো কোৱা নাই নহয়। মই কোনটো কৈছিলোঁ, যে ইয়াতে ধৰা উৎস আধান আছে, ই বৈদ্যুতিক ক্ষেত্ৰ বনাই আছে, এই বিন্দুত যদি কোনো এটা আধান আনিছা, ইয়াৰ ওপৰত যিটো প্ৰযুক্ত বল, সেইটোৱে তো বৈদ্যুতিক ক্ষেত্ৰ হৈ যায়। তো এই বৈদ্যুতিক ক্ষেত্ৰ এই আধানৰ ওপৰত নিৰ্ভৰ নকৰে, ইয়াৰ ওপৰত কি কৰিব, নিৰ্ভৰ নকৰে। কিন্তু এই যিটো আধান, এইটো যিমান বঢ়াবা বৈদ্যুতিক ক্ষেত্ৰৰ যিটো প্ৰাবল্য, এই প্ৰাবল্যটো বৃদ্ধি পাব। তো এটা কথা কোৱা, বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰাবল্যটো যদি বৃদ্ধি পায়, ইয়াৰে পৰা আধান এটা ইয়াতে যদি মই আনিব লাগে এই ক্ষেত্ৰৰ বিপৰীতে, তেতিয়াহ'লে মই কাৰ্যটোও কি বেছি কৰিব লাগিব। তাৰমানে মোৰ বিভৱৰ মান, বিভৱ ভেদ, এইটো কি হ'ব, বেছি হ'ব। তাৰমানে মোৰ ভিও বেছি হ'ব। এতিয়া চোৱা, যদি মই ইয়াৰ ৰেচিঅ' কৰোঁ যে কিউ বাই ভি, তাৰমানে মই যদি আধান বঢ়াওঁ, আল্টিমেটলি বৈদ্যুতিক ক্ষেত্ৰও বাঢ়ে আৰু বিভৱ ভেদও বাঢ়ে, মানে এইটোও বাঢ়ে। এইটো কি কথা হ'ল ছাৰ, আধান বঢ়াই আছোঁ, বিভৱ ভেদও বাঢ়ি আছে, কাৰণ বৈদ্যুতিক ক্ষেত্ৰও বাঢ়ি আছে। সেইকাৰণে ইয়াৰ যিটো ৰেচিঅ' এইটো কি হৈ যায়, এটা কনষ্টেণ্ট হৈ যায়, ধ্ৰুৱক। তাৰমানে এই কিউ বাই ভিক আমি কি লিখিব পাৰোঁ, এটা কনষ্টেণ্ট ধ্ৰুৱক। আৰু ইয়াকেই কি বুলি কোৱা হয়, ধাৰকত্ব। কি বুলি কোৱা হয়, ধাৰকত্ব। তাৰমানে তুমি যদি কি কৰা, যে কিউক 2 গুণ কৰিছা, ভিও 2 গুণ বাঢ়ি যায়, 2 2 কেঞ্চেল হয়, আৰু সেই কিউ বাই ভি। কিউক যদি 3 গুণ কৰিছা, এইটোও 3 গুণ, 3 3 কেঞ্চেল, সেইটোৱে। তো ইয়াৰ কথা হ'ল যে এই যিটো কিউ বাই ভিৰ ৰেচিঅ', কাৰণ যেতিয়া তুমি নাম্বাৰ অফ চাৰ্জেছ যেতিয়া বৃদ্ধি কৰিবা, তোমাৰ কি হ'ব, বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যটোও বৃদ্ধি পাব, লগে লগে তোমাৰ বিভৱ ভেদও কি হ'ব, বৃদ্ধি পাব, বিভৱ। সেইকাৰণে তোমাৰ এই ৰেচিঅ'টো যিটো অনুপাত, সেইটো কি থাকে, সদায় ধ্ৰুৱক থাকে।
আৰু এই যেটো ধ্ৰুৱক ইয়াকে কি বুলি কোৱা হয় ধাৰকত্ব ঠিক আছে এতিয়া ধাৰকত্বৰ যেটো SI একক কি একক SI একক হেতু হয় তোমাৰ ফেৰাড অসমীয়াত কলে ফেৰাড SI একক কি ফেৰাড এতিয়া যদি তোমাক কোনোবাই সুধে ঠিক আছে ভাই ফেৰাড 1 ফেৰাড কি এতিয়া সোৱা সিধা কথা ক্যাপাসিটেন্সৰ যেটো ধাৰকত্বৰ ফৰ্মুলা এটো Q/V হয় যদি মোৰ ইয়াৰ ভ্যালু 1 ফেৰাড হ'ব লাগে তেতিয়াহলে মোৰ ইয়াতে 1 ইয়াতে 1 যে 1 কুলম আধান আৰু 1 ভোল্ট এটা ডেফিনেশনটো কেনেকুৱা যে যদি এই যেটো ধাৰকৰ পৰিবাহী দুটা প্লেট আছে ইয়াৰ মাজত যদি ইয়াতে যদি তুমি 1 কুলম আধান কি কৰিব লাগে ষ্টৰ সঞ্চয় কৰিব লাগে আৰু 1 কুলম আধান সঞ্চয় কৰিবলৈ যদি প্লেট দুটাৰ মাজৰ বিভৱ ভেদ 1 ভোল্ট হয় তেতিয়াহলে এই ধাৰকটোৰ ধাৰকত্ব কিমান হ'ব 1 ফেৰাড আকৌ ৰিপিট কৰি আছো যে এই যেটো ধাৰক আছে ইয়াতে যদি 1 কুলম আধান ষ্টৰ কৰিব লাগে সঞ্চয় কৰিব লাগে তো 1 কুলম আধান সঞ্চয় কৰিবলৈ ধাৰকৰ পাত দুটাৰ মাজৰ বিভৱ ভেদ যদি 1 ভোল্ট হয় তেতিয়াহলে ধাৰকটোৰ ধাৰকত্ব 1 ফেৰাড বুজি পাইছা একদম ইজি এতিয়া সোৱা আমি কি চালো যে ধাৰকৰ যেটো প্লেট আছে ধাৰক এটা সিলিন্ড্ৰিকেলও হ'ব পাৰে দেই এনেকুৱা নহয় যে জৰুৰী নহয় যে এটো এনেকুৱাই হ'ব ধাৰক কি হ'ব পাৰে সিলিন্ড্ৰিকেল মানে সুঙাকৃতিৰো হ'ব পাৰে এই এনেকুৱা সুঙাকৃতি ক'ত গল এনেকুৱা হ'ব পাৰে ধাৰক ইয়াতে কি হয় তোমাৰ এই যেটো পাতল প্লেটটো এনেকুৱাকে থাকে এনেকুৱাকে এটা থাকে মাজত আৰু এটা থাকে তো দুটা প্লেট তেনেকুৱাকে থাকে কিন্তু ইয়াতে কি থাকে এইটো এটা বেসিক মানে একদম মানে বেসিক যেটো ধাৰক তাতে এটা প্লেট থাকে এতিয়া সোৱা আমি কি পালো আমি বঢ়িয়াকে এটা ফৰ্মুলা পালো যে C = Q/V বঢ়িয়া আমি জানো যে Q বঢ়ালে V বাঢ়িব এতিয়া মই এটা কেস লও যে মই Q কি কৰিলো ফিক্স কৰি দিলো Q কি কৰিলো ফিক্স কৰিলো যে মোৰ এটা ধাৰকত ইমানখিনি ফিক্স আধান লাগে যদি এইটো ফিক্স হৈ যায় তো মোক কোৱা যেতিয়া ভিৰ মান কম হ'ব তেতিয়াহে তোমাৰ কি ধাৰকত্ব বাঢ়িব প্ৰ্যাকটিক্যালি সোৱা তুমি কি খুজিবা যে তোমাৰ ইনস্ট্ৰুমেন্ট বেয়া নহওক তোমাৰ ইলেক্ট্ৰিক্যাল এপ্লায়েন্স বেয়া নহওক তো তুমি কি কৰিবা যে লো ভোল্টেজ মানে যদি মই খুব কম ভোল্টেজ এটা দি ধাৰকত্বৰ মান কি হ'ব বেছি যদি মই কৰিব পাৰো বা কম ভোল্টেজ এপ্লাই কৰি যাতে মই কি কৰিব পাৰো বহুত আধান মই সঞ্চয় কৰিব পাৰো এটা ৰিজনটো কি তুমি কম ভোল্টেজ দি বহুত আধান সংগ্ৰহ কৰিব কিয় বিচৰা ৰিজন এইটোৱে সোৱা যেতিয়া তুমি কি কৰা ইয়াতে আধান বহুত বেছি দি দিবা বা তুমি কি কৰিবা ভোল্টেজটো হাই কৰিবা বিভৱটো তুমি কি কৰিবা বহুত বেছি কৰি দিবা হাই ভোল্টেজৰ ফলত কি হয় ইয়াৰে যেটো তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ এই বৈদ্যুতিক ক্ষেত্ৰই কি কৰে ইয়াৰ এই যে চাৰিওফালে যে বায়ু আছে এই বায়ুত থকা তোমাৰ যিবিলাক অণু আছে সেই অণুৰ পৰা কি কৰে ইলেক্ট্ৰনবোৰ টানি লৈ আহে ইয়াক কোৱা হয় আয়নীকৰণ কৰা সেই ইলেক্ট্ৰনবোৰ টানি কি কৰিব ইলেক্ট্ৰনবোৰ এই ধনাত্মক প্লেটত গুচি যাব ইয়াতে আৰু এই যিবিলাক ধনাত্মক আধান আগৰ পৰা আছিল ইয়াক লাহে লাহে কি কৰা ষ্টাৰ্ট কৰিব প্ৰশমিত কৰা ষ্টাৰ্ট কৰিব আৰু যেতিয়া প্ৰশমিত কৰিব তাৰ মানে কি ধাৰকৰ যেটো প্ৰপাৰ্টি বৈশিষ্ট্য যে আধান সঞ্চয় কৰাৰ হেতু কি হৈ যাব লাহে লাহে কমি যাব হেতু কি হৈ যাব কমি যাব তো যেহেতু হেতু কমি যাব তেতিয়াহলে ধাৰকটো তো বেয়া হৈ যাব তো এই কাৰণে আমি কও যে আমি কম বিভৱ ভেদত ম্যাক্সিমাম কি লব লাগে ক্যাপাসিটেন্স মানে ধাৰকত্ব যাতে আমি পাও হেইটোহে বিচাৰো ৰিজন কি কাৰণ যেতিয়া তুমি বেছি ভোল্টেজ এপ্লাই কৰিবা তেতিয়া কি হয় ধাৰকৰ যেটো তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হ'ব হেতু কি কৰিব বাহিৰৰ যেটো বায়ু আছে হেতু কি আয়নীকৰণ কৰিব আৰু ইলেক্ট্ৰনবোৰ টানি লৈ আহি নিজৰ যেটো ধাৰকত্বৰ মানে ধাৰকৰ যেটো বৈশিষ্ট্য হেতু কি কৰি দিব নষ্ট কৰি দিব ঠিক আছে বুজি পালা এতিয়া সোৱা ইয়াৰ মানে কি বুজা গল
যে মই যে বিভৱ ভেদ ধিম ইয়াৰ এটা কি আছে লিমিট আছে কাৰণ সেই লিমিটটো ক্ৰছ কৰাৰ লগে লগে কি হ'ব ইয়াৰে পৰা আয়নীকৰণ ষ্টাৰ্ট হৈ যাব তো সেইকাৰণে আমি কি কৰিম যে ভিৰ এটা লিমিটেশ্যন ৰাখিম যে ইমানখিনি আমি ভোল্টেজ এপ্লাই কৰিব পাৰিম তাৰ ওপৰত যোৱাৰ লগে লগে কি হ'ব আয়নীকৰণ ষ্টাৰ্ট হৈ যাব তো সেইটো আমি নিবিচাৰোঁ তো এই যিটো লিমিট ইয়াক কোৱা হয় ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ পৰাবিদ্যুৎ তীব্ৰতা মই একবাৰ চাই দি আছোঁ ইয়েছ কি বুলি কোৱা হয় যে পৰাবিদ্যুৎ তীব্ৰতা যে ইয়াতে যিহেতু তোমাৰ কি আছে খালী জাগা ইয়াতে আমি কেতিয়াবা কি দিওঁ মানে তোমাৰ যিটো পৰাবিদ্যুৎ পদাৰ্থ আছে সেই বস্তুবোৰো দিওঁ ঠিক আছে মাধ্যম বনাই দিওঁ এটা তো যিটো তোমাৰ কি যে ন্যূনতম বিভৱ ভেদ যাৰ ওপৰত গ'লে কি হ'ব ইয়াতে আয়নীকৰণৰ সৃষ্টি হ'ব সেই ন্যূনতম যিটো বিভৱ ভেদক সেইটো কি বুলি কোৱা হয় পৰাবিদ্যুৎ তীব্ৰতা বুলি কোৱা হয় এতিয়া বায়ু যদি ইয়াতে বায়ু থাকে বায়ু মাধ্যম তাৰ কাৰণে কিমান 3 × 10⁸ ভোল্ট পাৰ মিটাৰ এইটো মানে কি 3 × 10⁸ ভোল্ট তুমি ম্যাক্সিমাম দিব পাৰিবা তাতকে যদি বেছি গুচি যোৱা তেতিয়াহ'লে কি হ'ব আয়নীকৰণৰ ইয়াতে সৃষ্টি হৈ যাব ঠিক আছে এইখিনি বুজি পাইছে এইখিনি একদম বেসিক মই কৈ দি আছোঁ ধাৰক কি ধাৰকত কি কেনেকৈ আধান সঞ্চয় হয় ইয়াৰ চাৰিওফালে তুমি কি যেতিয়া ভোল্টেজ বেছিকৈ দিবা তেতিয়া কি হ'ব আয়নীকৰণ হ'ব তো ধাৰকটো বেয়া হৈ যাব একচুৱেলি বেয়া হৈ যায় ঠিক আছে এতিয়া চোৱা এই যে আমি ক'লোঁ যে 1 ফেৰাড এই 1 ফেৰাডটো না এইটো বহুত এটা ডাঙৰ হিউজ কি হয় ইউনিট হয় বহুত ডাঙৰ আমি অংক কৰিম যেতিয়া গম পাবা তোমালোকে বহুত ডাঙৰ এটা কি হয় ইয়াৰ ইউনিট হয় এতিয়া চোৱা ইয়াক আমি কি কৰিব লাগে সৰু ইউনিটত লিখিব লাগে যেনেকুৱা 1 কুলম আধানটো বহুত ডাঙৰ হয় 198 ইয়াৰ্স লাগি যায় এক জায়গাত যদি তুমি ষ্ট'ৰ কৰা তো তাৰ কাৰণে আমি কি কৰোঁ যে 1 কুলম আধানক মোষ্টলি আমি মাইক্ৰ কুলমতে লিখোঁ তো ঠিক তেনেদৰে 1 ফেৰাডক আমি বিভিন্ন তোমাৰ কিহত লিখিব লাগে মানে সৰু যিবিলাক মানে কি ইউনিট আছে তাতে লিখিব পাৰ লাগে তো আমি কি লিখিম যে প্ৰথমতে 1 মাইক্ৰ ফেৰাড ইয়াক আমি কি লিখিব পাৰোঁ 10⁻⁻6 ফেৰাড ঠিক আছে 1 পিকো ফেৰাড এইটো কি হ'ব যে 10⁻12 ফেৰাড তাৰপিছত 1 নেনো ফেৰাড 10⁻⁻19 লিখি দিছোঁ -9 কিমান আহিব -9 ফেৰাড তো এই সৰু তোমাৰ কি কিছুমান আমি একক ব্যৱহাৰ কৰিম যেতিয়া আমি কি কৰিম এই কেপাচিটৰৰ অংকবোৰ কৰিম তো বেসিক্যালি বুজি পাইছা ধাৰক কি বস্তু ধাৰক হ'ল দুটা পৰিবাহীৰ মাজত অন্তৰক থকা এটা মাধ্যম থকা অন্তৰক থাকিব পাৰে মানে অপৰিবাহী মাধ্যমো হ'ব পাৰে বা নহ'বও পাৰে বায়ু হ'ব পাৰে তো সেই এটা নিকায় সিস্টেম য'ত নেকি তোমাৰ এটা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হয় আৰু তাতেই তোমাৰ আমাৰ কি শক্তি সঞ্চয় হয় বেসিক্যালি আমি ক'ব ক'লে ইনডাইৰেক্টলি যে আমি কি কৰোঁ আধান সংগ্ৰহ কৰি তাতে শক্তি সঞ্চয় কৰোঁ আৰু সেই শক্তিৰে আমি কি ব্যৱহাৰ কৰোঁ ঠিক আছে তো পৰিবাহীৰ মাজত আমি কি চালোঁ যে যিমানেই আধান হ'ব বেছি দিবা তুমি ধাৰকত সিমানেই তোমাৰ কি বিভৱ ভেদো বেছি হ'ব কাৰণ বৈদ্যুতিক ক্ষেত্ৰও বেছি যাব তো সেই ক্ষেত্ৰত তোমাৰ কি হ'ব যে যিটো তোমাৰ ৰেশিও Q/V মানে আধান আৰু বিভৱ ভেদৰ সেইটো কি হ'ব এটা কনষ্টেণ্ট আৰু সেই কনষ্টেণ্টটোকে আমি কি বুলি কওঁ ধাৰকত্ব বুলি কওঁ ধাৰকত্বৰ এছা একক আমি চালোঁ যে ধাৰকত্বৰ এছা একক কি 1 ফেৰাড ডাইৰেক্ট ফেৰাড তাৰপিছত আমি 1 ফেৰাডৰ ডেফিনিশ্যন চালোঁ যে 1 কুলম আধান আমি সংগ্ৰহ কৰিবলৈ কোনো ধাৰকত যদি ধাৰকৰ প্লেট দুটাৰ মাজৰ বিভৱভেদ 1 ভোল্ট দিব লাগে তেতিয়াহ'লে ধাৰকটোৰ ধাৰকত্ব 1 ফেৰাড ঠিক আছে তাৰপিছত আমি কি চালোঁ যে যদি আমি কিউ ফিক্স কৰি দিওঁ যে আমাৰ নিৰ্দিষ্ট এটা কিউ লাগে এইখিনি ফিক্স কৰি দিছোঁ তেতিয়াহ'লে আমি কি কৰিম যে লো ভোল্টেজ কৰিলে তোমাৰ কেপাচিটেন্সটো বাঢ়ি যায় মানে তুমি যদি বিভৱভেদ কম লোৱা তেতিয়াহ'লে তোমাৰ কি ধাৰকত্বটো বাঢ়ি যায় তাৰ মানে কম বিভৱত তুমি কি কৰিব পাৰিবা বহুত আধান সঞ্চয় কৰিব পাৰিবা আৰু এইটো কিয় কৰিব লাগে কাৰণ যেতিয়া যদি তুমি কম বিভৱত মানে হাই কেপাচিটেন্সটো নাৰাখা কেপাচিটেন্স মানে ধাৰকত্ব তেতিয়াহ'লে কি হয় এই যে যিটো বৈদ্যুতিক ক্ষেত্ৰ হয় এই বৈদ্যুতিক ক্ষেত্ৰই কি কৰে বাহিৰৰ যিটো মানে বায়ু আছে তাৰে পৰা অণুবোৰক কি কৰে আয়নীকৰণ কৰে তাৰে পৰা ইলেক্ট্ৰনবোৰ লয় ঠিক আছে ফলত কি হয় ধাৰকৰ যিটো তোমাৰ কি
ইয়াৰ যিটো মানে কেৰেক্টাৰিষ্টিক্স বৈশিষ্ট্যবোৰ হেৰুৱায়। এতিয়া চোৱা যিটো ধাৰকত্ব আছে, যিটো আমাৰ ধাৰকত্ব আছে চি, ইয়াৰ ফৰ্মুলা হ'ল কিউ বাই ভি। তো তোমালোকে ভাবিব পাৰা যে চি ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব বা ভিৰ ওপৰত নিৰ্ভৰ কৰিব, না, এইটো একদম ভুল। চি কিউ আৰু ভিৰ ওপৰত নিৰ্ভৰে নকৰে ধাৰকত্ব। ই নিৰ্ভৰ কৰে কেৱল কি, জ্যামিতিক অবয়ব, জ্যামিতিক কি অবয়ৱৰ ওপৰত। এতিয়া অবয়ব কি, যে জ্যামিতিক অবয়ব মানে যে আকাৰ আকৃতি, কিমান ডাঙৰ আছে কিমান সৰু আছে, বেকা আছে চিধা আছে, এইবিলাকৰ ওপৰত। প্লাছ কাৰ ওপৰত নিৰ্ভৰ কৰিব, এই যে প্লেট আছে, যে প্লেট দুখনৰ বা পৰিবাহীৰ দুখনৰ মাজৰ মাধ্যমৰ ওপৰত। আমি চাম ইয়াৰ ডেৰিভেশ্যন চাম, যে মাধ্যম দিম তেতিয়া ধাৰকত্ব কি হ'ব, মাধ্যম নোহোৱাকৈ ধাৰকত্ব কি হ'ব, এই গোটেইখিনি আমি চাম। তো ধাৰকত্ব কাৰ ওপৰত নিৰ্ভৰ কৰিব, এই দুটা ফেক্টৰৰ ওপৰত, এই দুটাৰ ওপৰত নিৰ্ভৰ নকৰে। ঠিক আছে, আই হোপ তোমালোকে ধাৰকৰ বিষয়ে বুজি পাইছা। সৰু এটা ভিডিঅ' আছিল ধাৰকৰ কাৰণে। নেক্সট ভিডিঅ'ত আমি কমপ্লিট ধাৰকত্ব ওলাম। তাৰপিছত মানে এটা মাধ্যমৰ কাৰণে, এটা মাধ্যম নোহোৱাৰ কাৰণে, তাৰপিছত আমি ধাৰকৰ সজ্জা চাম, তাৰপিছত ধাৰকত সঞ্চিত শক্তিও চাম। এইখিনি কৰিলেই আমাৰ এই চেপ্টাৰ শেষ। তাৰপিছত আমি যেনেকৈ গৈছিলোঁ লাইভ আহিম, লাইভত আহি আমি কি প্ৰবাহী বিদ্যুৎ গোটেইখিনি শেষ কৰিম। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং এণ্ড প্লিজ মেক চিয়'ৰ ডু নট প্লে উইথ ইয়ৰ লাইফ। তোমাৰ লাইফটো বহুত ইম্পৰ্টেণ্ট হয়, তোমাৰ পেৰেণ্টছৰ কাৰণেও আৰু তোমাৰ গুড উইল খোজা যিবিলাক মানুহ আছে তেওঁলোকৰ কাৰণে। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং টিল দেন নেক্সট